নমস্কাৰ 24 লাইভ চাইটকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলা লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ এবাৰ আক্ৰমণাত্মক ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক অখিল গগৈ এবাৰ দুৰ্যোধন আখ্যা দিছে মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিধানসভাৰ দ্বিতীয়টো দিনত হাতত বেনাৰ লৈ বিভিন্ন ধৰণৰ খেহটিয়াকৈ ৰাজ্যত যি অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে নাৰীসকলৰ সৈতে নাৰীৰ সুৰক্ষাৰ বাবে হাতত বেনাৰ লৈ আজি ব্যতিক্ৰমী ৰূপত বিধানসভাৰ মজিয়াত অখিল গগৈক দেখিবলৈ পোৱা গৈছিল আৰু অখিল গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰৰ আখ্যা দিছিল আৰু এই ঘটনাৰ পিছতে এবাৰ আক্ৰমণাত্মক ৰূপক দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাই এবাৰ বিধায়ক অখিল গগৈক দুৰ্যোধন আখ্যা দিছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈক দুৰ্যোধন আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ অখিল গগৈক দুৰ্যোধন আখ্যা দিছে মন্ত্ৰী পীযুষ হাজৰিকাই নাৰীক অপমান কৰা বিশেষ সম্প্ৰদায়ৰ লোকৰ মুখ্য পৃষ্ঠপোষক হৈছে অখিল গগৈ বুলি তেওঁ উল্লেখ কৰিছে বিশেষ সম্প্ৰদায়ৰ দুখাখন সকলৰ ককায়েক দুৰ্যোধন অখিল গগৈ বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে দুৰ্যোধন দুখাখন সকলোকে মখিমূৰ কৰা হ'ব আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে আৰু বিধায়ক অখিল গগৈ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য প্ৰকাশ ইতিমধ্যে এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এবাৰ অখিল গগৈক দুৰ্যোধনৰ আখ্যা দিছে দুৰ্যোধনৰ সৈতে এবাৰ ৰিজাইছে মন্ত্ৰী পীযুষ হাজৰিকাই কিয়নো খেহটিয়াকৈ ৰাজ্যত যি নাৰীসকলক অপমান কৰা নাৰীৰ সৈতে যি অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে এই নাৰী অপমান কৰা ঘটনাৰ বিৰুদ্ধে নাৰীৰ সুৰক্ষা কেনেকৈ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে হাতত এখন বিশেষ বেনাৰ লৈ বিধানসভাৰ মজিয়াত দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদ কৰিছিল তেওঁ আৰু এই ঘটনাৰ পিছতে এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাক তেওঁ উভতি ধৰিছে বিধায়ক অখিল গগৈ আৰু তেওঁ উল্লেখ কৰিছে যে খেহটিয়াকৈ ৰাজ্যত যি বিশেষ সম্প্ৰদায়ৰ লোকসকলে নাৰীসকলৰ সৈতে যি অপৰাধজনিত ঘটনা সংঘটিত কৰিছে এই অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ আৰতে এই দুখাখন সকলৰ ককায়েক হৈছে বিধায়ক অখিল গগৈ তেওঁ সুৰক্ষা দিছে দুখাখন সকলক এনেদৰে তেওঁ উল্লেখ কৰিছে আৰু এই বিশেষ সম্প্ৰদায়ৰ দুখাখন সকলৰ ককায়েক হৈছে দুৰ্যোধন অখিল গগৈয়ে বিভিন্ন ধৰণে তেওঁলোকক সুৰক্ষা দিয়ে আৰু ইয়াৰ বাবে দুৰ্যোধন আৰু দুখাখন সকলোকে একেলগে মখিমূৰ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰিছে ৰাজ্য চৰকাৰে ইতিমধ্যে ইয়াৰ বিহিত ব্যৱস্থাও গ্ৰহণ কৰিব বুলি কৈছে বিধায়ক অখিল গগৈ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই এই মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত ইতিমধ্যে সেই মন্তব্য আমাৰ হাতত আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ৰাতিপুৱা বিধানসভাৰ প্ৰাংগণত এখন নক্সা এখন ছবি প্ৰদৰ্শন কৰিছে তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ধৃতৰাষ্ট্ৰ বুলি কৈছে তেখেতৰ মতে অসমত নাৰীৰ ওপৰত নিৰ্যাতন হৈছে দুখাখনে নিৰ্যাতন চলাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নীৰৱ ভূমিকা পালন কৰিছে মই অসমৰ ৰাইজক ক'ব খোজো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰীৰ সুৰক্ষাৰ কাৰণে কিমানখিনি কৰিছে আৰু তেখেতে অতি দৃঢ়ভাৱে নাৰীক যোনেই গাত হাত দিছে নাৰীক ব্যৱহাৰ কৰিছে মুখিমূৰ কৰিবলৈ অহৰহ প্ৰয়াস চলাইছে মই এতিয়া এটা কথা ক'ব খোজো অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে নাৰীক দুৰ্ব্যৱহাৰ কৰে নাৰীক অসন্মান নকৰে মেক্সিমামেই হৈছে 90% হৈছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি আৰু এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ পৃষ্ঠপোষক কোন মুখ্য পৃষ্ঠপোষক কোন অখিল গগৈ ডাঙৰীয়া এই বিশেষ সম্প্ৰদায়ৰ দুখাখনসকলৰ জ্যেষ্ঠ ভাতৃ কোন দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া গতিকে দুৰ্যোধনকো মুখিমূৰ কৰা হ'ব আৰু দুখাখনকো মুখিমূৰ কৰা হ'ব আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনোদিনেই থমকি নৰয় মই আকৌ কৈছো যিসকল দুখাখনে নাৰীক অত্যাচাৰ কৰে নাৰীক ধৰ্ষণ কৰে এই দুখাখনসকলৰ পৃষ্ঠপোষকতা কোনে কৰি আহিছে ককায়েক ৰূপী দুৰ্যোধন অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত মাটি দখল কৰিবলৈ তেখেতলোক গৈছে তেতিয়া অখিল গগৈ ডাঙৰীয়াই হুলস্থুল কৰিছে ক'ৰবাত গৈ নাৰী ধৰ্ষণ কৰিছে আৰক্ষীয়ে ব্যৱস্থা লৈছে অখিল গগৈ ডাঙৰীয়াই আৰক্ষীৰ বিৰুদ্ধে চিঞৰিছে আৰু কোনোবাই গৈ ডকাইতিত লিপ্ত হৈছে পুলিচৰ লগত মাৰামাৰি পুলিচক মাৰিবলৈ গৈ এনকাউণ্টাৰত কোনোবা এনেকুৱা ডকাইত মৃত্যুমুখত পৰিছে বিধানসভাত তালফাল কোনে লগাইছে এই দুৰ্যোধন অখিল গগৈ ডাঙৰীয়াই গতিকে অসমৰ আবাল বৃদ্ধ বনিতা সকলোৱে জানে যে এই বিশেষ ব্যক্তি যিসকল দুখাখন যাক দুখাখন বুলি অখিল গগৈ ডাঙৰীয়াই অভিহিত কৰিছে সঁচাকৈও তেওঁলোক দুখাখন
এই দুঃশাসনৰ ককায়েক দুযুদ্ধন অখিল গগৈ ডাঙৰীয়া। গতিকে অখিল গগৈ ডাঙৰীয়া আপোনাৰ ভাতৃসকলক বুজাওক যে নাৰীক ধৰ্ষণ কৰিব নাপায়। আপোনাৰ ভাতৃসকলক কওক নাৰীক সন্মান কৰক, তেতিয়া অসমখন বহুখিনি ঠিক হ'ব, বহুখিনি অসমখন শান্তিত থাকিব বুলি আমি উপলব্ধি কৰোঁ।